আমাৰ সমস্যা হ'ল কি মানে এতিয়া মানে প্ৰথম মানে আমাৰ পানী ইয়াত মানে কাকো নুসুধা নোপোছাকৈ আমাৰ বালিমহল খুলি আমাৰ অবৈধভাৱে মানে এতিয়া বালিমহলটো মানে পানী মেচিন লগাই পেলাই মানে বালিটো উঠাই আছে। আৰু দ্বিতীয়তে আমাৰ যিটো মানে এতিয়া বলক পৰা মানে আলি আমাৰ স্কুলীয়া ল'ৰা ছোৱালী যাব নোৱাৰাৰ কাৰণে আমাৰ মানে বহুত দিগদাৰ হৈছে। এই তাৰ কাৰণে মানে আমাৰ ৰাইজে যেতিয়া মানে কিবা এটা মানে ব্যৱস্থা মানে ল'ব লাগে। কোনে এইটো কৰি আছে ইয়াত মেইন আপোনাৰ বালি যে উঠাই আছে কোনে উঠাই আছে? সোণাম দেউৰীয়ে মানে উঠাই আছে মানে বালি। তেতিয়া তেখেতৰ ঘৰ ক'ত? দেউৰীগাঁও, কলোৱা দেউৰীগাঁও। নিজৰ বলপূৰ্বকভাৱে কৰি আছে। কি ক'ব ৰাইজৰ ফালৰ পৰা আপুনি প্ৰশাসনলৈ কি ধৰণৰ আহ্বান জনাব? প্ৰশাসনে এতিয়া মানে কি কৰে মানে এতিয়া সেইটো আমি কৈছোঁৱে এতিয়া প্ৰশাসনে কি কৰে কি নকৰে। এতিয়া আমি মানে আমাৰতো এইটো এতিয়া আমিতো মানে এতিয়া চলিব নোৱাৰিম। স্কুলীয়া ল'ৰা ছোৱালী মানে এতিয়া স্কুল খুলিলে কাইলৈ স্কুল খোলাৰ পিছত মানে এতিয়া ৰাস্তাত বোকা হ'ব, গাড়ীয়ে সৈতে মানে বালি লৈ যাব। সেই মানে বলকটো ভগাটো বাদেই মানে ৰাস্তাটো পিছল হৈ যাব। পিছলৈ গ'লে মানে স্কুটিয়ে চলাই যাওঁতে মানে সিহঁতৰ ল'ৰা ছোৱালী পৰি যাব, আৰু চাইকেলে গ'লেও মানে ল'ৰা ছোৱালী পৰি যাব। এইবিলাক আমাৰ সমস্যা। বালি মফিয়া সোণাম দেউৰীয়ে অবৈধভাৱে বুলি ক'লে চিৰন্তন সত্য কথা। এইকাৰণে অবৈধ হৈছে, এই মাহটোত খনন কাৰ্য চলাব লাগে নে নালাগে সোণাম দেউৰীয়ে জানে আৰু চৰকাৰখনেও জানে। এই কামটো DFO লগ লাগি কেনে সোণাম দেউৰীয়ে এতিয়া পানী বুকুত নদী বুকুত আমাৰ যিখন বুঢ়ীদিহিং, সেই বুঢ়ীদিহিঙৰ বুকুত মেচিন লগাই বাংলাদেশী মানুহ আনি 10-15 জনীয়া এটা দল আনি কেনে ইয়াত অলৰেডি মেচিন লগাই ডেইলি 70 গাড়ী 80 গাড়ী বালি উঠাই আছে। লগতে আমাৰ 3 নং ভালিবাৰী, 2 নং কলিতা গাঁও, গোটেইকেইখন গাঁও ইয়াত চবেই জানে বান বিধ্বস্ত এলেকা, জ্বলন্ত সমস্যাৰ মাজত আমি জীয়াই থকা প্ৰাণী বুলি ক'ব পাৰি। যেতিয়া বানপানী আহে তাততো জীৱ জন্তুটো জীয়াই নাথাকেই। লগতে মানুহ কেনেকৈ জীৱন নিৰ্বাহ কৰে বিমল বৰা দেৱে সম্পূৰ্ণ ভাল ধৰণে জানে। তথাপিতো সি কিয় এজন কেবিনেট পৰ্যায়ৰ মন্ত্ৰী হৈ খুব গুণী জ্ঞানী জ্যেষ্ঠ লগতে সৎ আৰু নিকা বুলি কয় বিমল বৰাক আমি সন্মান আমিও কৰোঁ। সি জানি কেনে এজন মফিয়াৰ লগত লগ লাগি কেনেকৈ মানে বালিমহলটো এতিয়া বালিমহলটো আমি যেতিয়া এতিয়া আকৌ আমি সোণাল কছী ফালৰ পৰা আইটিএ মাৰিছিলোঁ, তাতো গাত দিলে। তেতিয়া কৈছে যে ভৰালি বুলি, ভৰালি 2 নং নে 3 নং তেতিয়ালৈকে কোনো এতিয়া নিৰ্দিষ্ট হেৰি নাই। আৰু সোণাম দেউৰীৰ লগত কিয় ঘনিষ্ঠতা সম্পৰ্ক ৰাখি আমাৰ 3খন গাঁও নদী কিনাৰত থকা মানুহবিলাকৰ অকণমান দুখৰ সময়বিলাকৰ সমভাগী নহয়। এই ৰাস্তাটো ঠিক বিমল বৰাই আসাম দৰ্শনত সি নিজে দ কৰি দিছিলে। এই ব্লক আলিটো 300 মিটাৰটো 3 কিলোমিটাৰটো 2 কোটি টকাই কৈছিলে। দিয়াৰ পিছত সি আকৌ এহাতে দিছে, এহাতে খনন কাৰ্য চলাব দিছে। এতিয়া সোণাম দেউৰীয়ে যিখিনি কাম কৰি আছে ব্লক আলিটো পাবলৈ আপোনাৰ 7 নল বাকী আছে। আৰু যিখিনি বিমল বৰাই দেখিছিলে চাপৰি, সেই চাপৰিটোত মিনিমাম 200 বিঘা মাটি আছিলে। এতিয়া সোণাম দেউৰী মহলটো যিদিনাৰ পৰা অপন কৰিলে, অপন কৰাৰ পিছত এতিয়া দেখিছোঁ তাত 100 বিঘা মাটিও নাই। আমাৰ এইখন ফিল্ডত আপোনালোকে ফিল্ডখন দেখিছে, এই ফিল্ডখনত মানে 40,000 বা 50,000 গৰু 14-15খন গাঁও গৰু ম'হ চলে। ইয়াত এতিয়া সেই মাটিখিনি ধ্বংসস্তৱত পৰিণত হৈছে। আৰু লগতে বিজেপি 10জনমান সক্ৰিয় কৰ্মী ইয়াত নাম আছে দুলভ গগৈ। সি ইয়াৰ মানুহবিলাকৰ লগত সংগ ৰাখি ইয়াত যিখিনি চৰণীয়া পথাৰ, সেই পথাৰবিলাকক অকুপাই কৰিব লৈছে। সেই কথাটোত আমি বিমল বৰা দেৱক এইকাৰণে জনাইছোঁ, টিংখাং সমষ্টি 26 চনৰ যিটো ইলেকশ্যন আহি আছে, যদি আমাৰ এই সমস্যাবিলাকৰ লগত মুখামুখি নহয় 26ত আমি কিন্তু প্ৰত্যুত্তৰ দিবলৈ সমূহ ৰাইজৰ পৰা আমি প্ৰস্তুতি আছোঁ। আমি হৈছোঁ পানী বিধ্বস্ত মানুহ। আমি গৰু গাই এনেকৈ কৰি এই বাম চাপৰিটোতে ৰাখিছিলোঁ। তাক যদি খহি যায় তেনেহ'লে আমাৰ এই পানীবোৰ ক'ত থাকিব? আৰু আমি আমাৰ কণ ল'ৰা ছোৱালীবোৰক স্কুললৈ যোৱা যদি আলিটো যদি ভাগি ছিগি যদি হেৰি হৈ যায়, তেতিয়া চৰকাৰে দাঙি ধৰিব নে নধৰিব? আৰু চলি থকা গাড়ী গুৰা সকলোবোৰ দেখিছে আপোনালোকে, গৰাখহী কেনেকুৱা হৈ গৈছে। যোৱা বছৰ পানীয়ে আমাক কেনেকুৱা বিধ্বস্ত কৰিলে। আমি কোনোমতে ল'ৰা ছোৱালী কণ ল'ৰা ছোৱালীক বচাই মেলি যেনেকৈ প্ৰাণ ৰক্ষা কৰিলোঁ নিজেহে জানিছোঁ। আৰু বিমল বৰাইও আমাক বহুত চাইছে, নাই চোৱা বুলি নকওঁ। তেখেতে নিজে আলি দি পেলাই নিজে যে এতিয়া ধ্বংস কৰিবলৈ বিচাৰিছে, কাৰণটো কি?
আমাৰ এতিয়া বহুতখিনি 2 নং ভৰালিবাৰী গাঁৱৰ কলিতা গাঁৱৰ পৰা আমাৰ বহুতো ষ্টুডেণ্ট আছে, আমাৰ বহুতো জীৱ জন্তু আছে। সেই জীৱ জন্তুবিলাক দেখিছোঁ আমাৰ এতিয়া চৰাবলৈ আজি ষ্টুডেণ্ট যাবলৈ এটা ৰাস্তা নাই। এনেকুৱা পৰিস্থিতি হয়, যিটো পৰিস্থিতিত ষ্টুডেণ্ট নাইতো ষ্টুডেণ্ট পৰে এদিন, নাইতো এদিন আপোনাৰ যাত্ৰীবাহী বাহনেই পৰে। এনেকুৱা কবলত হৈছে মানে আপোনাৰ ক'বলৈ ভাষা নাই। আজি আপোনাৰ চাব পাৰে, আজি আপোনাৰ ইহঁতি যেনেকৈ খনন কাৰ্য চলাই আছে, আজি চাব পাৰে গোটেই গোৱাটো আপুনি নিৰীক্ষণ কৰিব নোৱাৰে, মানে যেনেকুৱাকৈ সোমাই গৈছে আপোনাৰ। আমাৰ ইয়াত বহুত ডাঙৰ এলেকা এটা আছিলে জীৱ জন্তু চৰিব কাৰণে এইবিলাক হৈ আছে বুলি ভাবিছে আপুনি? এইটোতো আমাৰ অভিয়াছলি ক'বলৈ গ'লে আমাৰ এতিয়া সুনাম দেউৰীয়ে যিটো অবৈধভাৱে বালিমহল চলাই আছে, সেই বালিমহলটো কবলতে হৈছে। আজি আপুনি এইটো পৰ্যায়ত আমি খৰালি ছিজনতো নকওঁৱেই, এইটো পৰ্যায়ত যদি মেচিন লগাই আপোনাৰ যিটো মেচিন লগাইছে আপোনাৰ 100-150 মিটাৰ তলত খনন কাৰ্য চলাইছে, সেই খনন কাৰ্যৰ ফলতহে আমাৰ এই গোৱা খহিছে। আমাৰ আজি সেই খননৰ বালি লৈ ডাম্পাই যোৱাৰ কাৰণে আমাৰ ৰাস্তা বেয়া হৈছে। মানে ইমানখিনি প্ৰব্লেম হোৱাৰ পিছতো আমি বাৰে বাৰে জনাই আছোঁ। আমি এতিয়া মহলটোৰ ওপৰত ITO মাৰিলোঁ, আমাৰ কাগজে নাহিলে ITO মৰাৰ পিছতো। মানে এইটো কেলৈ হৈ আছে? আমি আজি আজি আমাৰ কিমান মানুহ আছে, কিমানকেইজন ভোটৰ লিষ্টত নাম আছে, কিন্তু ইমানখিনি মানুহে দুখ প্ৰকাশ কৰাৰ পিছতো আমাৰ কাগজ পত্ৰ, আমাৰ কোনো প্ৰশ্নৰ উত্তৰেই নাহে। মহলটোৰ নাম কি? মহলটো হৈছে আপোনাৰ ভৰালিবাৰী বুলি আছে। আমাৰ ITO মাৰোঁতে আমি অকল সেইটোৱে পালোঁ যে ভৰালিবাৰী বুলি আছে, কিন্তু এইখনটো আমি যিখনৰ স্থায়ী বাসিন্দা সেইখনৰ হৈছে 3 নং ভৰালিবাৰী, আৰু যিখন আমাৰ বেক চাইডে আছে সেইখন হৈছে 2 নং ভৰালিবাৰী কলিতা গাঁও। ইয়াতো ভৰালিবাৰী বুলি কোনো গাঁও নাই। আছে গাঁও ভৰালিবাৰী, কিন্তু 1 নং 2 নং 3 নং তেনেকৈ আছে। মহলটো ক'ত অৱস্থিত হৈছে? মহলটো এতিয়া অৱস্থিত হৈছে 3 নং ভৰালিবাৰী আৰু 2 নং ভৰালিবাৰী মাজত। আমি কি হলো, আমাক ইয়াত থৈছে, আমালৈ একো কথা নাই। আমি যিটো ক'ব লাগে ক'লো সম্পূৰ্ণ। আপোনালোকৰ মই একো আমিও কোৱা নাই। মোৰ কথা আপুনি কথাটো আপুনি শুনো। ইয়াৰ চব ডকুমেণ্ট থকাৰ কাৰণে আমি আজি ইয়াত থাকিব পাৰিছোঁ। ডকুমেণ্ট নাথাকে আপুনি ক'ৰবাত থাকিব নোৱাৰো, গম পাইছা? সম্পূৰ্ণ আমাৰ 7 বছৰ দিন ডকুমেণ্ট আছে। এয়া ৰেনু দি থাকিব লাগে, সেইকাৰণে আমি আছোঁ। আমি তাতকৈ নাজানো। আমাৰ 7 বছৰ দিন থকা হৈছে। আমি 7 বছৰ যেতিয়া কামটো ইয়াৰ পৰা শেষ হ'ব, আমাক ইয়াত আমাৰ এখন এটা আমাক চেহাও দেখিনে। এই মাহটোত আপোনালোকৰ বালিখনা নদীত মেচিন লগাই খানিবলৈ পাৰ্মিশ্যনটো কোনে দিছে? আপোনাক আমাক ক'ব লাভ নাই। নাই মোক উত্তৰটো দিয়ক। আপুনি উত্তৰটো দিয়ক। আপুনি উত্তৰটো দিয়ক। উত্তৰটো দিয়ক। আমাৰ পাৰ্মিশ্যনটো কোনে দিছে? এই মাহত খানা পাৰ্মিশ্যনটো কোনে দিছে? নাই পাৰ্মিশ্যন দিছে নে? কথাটো শুনক না, আপোনাক এটা ঘৰ ৰখিব দিছে। মোৰ উদাহৰণ আপোনাক উত্তৰটো দিলক। আপুনি মোৰ কথাটো শুনিব কোনে দিছে? আপুনি মোৰ কথাটো শুনিব নাই মোৰ উত্তৰটো দিলক। আপুনি কথাটো উত্তৰটো দিলক। মোৰ কথাটো আগে শুনক। নাই DFI দিছে নে ৰেঞ্জাৰ দিছে? এতিয়া মেচিন লগাবলৈ নদী মেচিন লগা অধিকাৰটো কোনে দিছে? নাই উত্তৰটো কেলে দিয়া নাই? মই দিম ন। মোৰ উত্তৰটো দিলক। আমাৰ ৰাইজৰ উত্তৰটো দিলক। উত্তৰটো দিয়ক। নাই মই নাজানো ন। মোক এই ঘৰখন ৰখিব দিছে, মোক চকীদাৰ আগে দিছে। কথাটো কৈছো আপুনি কেনেকে নি আমিও চাম, কেনেকে নি আমি চাম। আজি দিয়ক যে বালি মানে অধিকাৰটো আপোনাক কোনে দিলে?
সংগত নকৰা কেলে কৈছো মই আপোনাক প্ৰথম কথা কৈছো আপোনাৰ দেৰিমান নহয় বুলি কৈছো নেকি আপুনি কেতিয়াও সমাজত সংগঠনৰ কথা আপোনালোকে কিছুমান বালিমহলৰ গাড়ী তেওঁলোকে যদি চৰকাৰ বাচিব ৰাইজ মৰিব যদি আমাৰ গৰা গৈ নৈ ঘৰৰ পাখ পালেগে কাইলৈ যদি আমি মৰি যাওঁ তেতিয়াহ'লে আমাক এই চৰকাৰখনে আমাক বচাবনে তৰাব কওকচোন এই বালিমহলটো যদি এনেকৈ খান্দি খান্দি থাকে আজি ৰাস্তালৈ দুনল মাতি আছে তেতিয়াহ'লে কি হ'ব হা তেওঁলোকে কৈছে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী পাৰ্মিশ্যন লৈছো প্ৰেচিডেণ্ট ছেক্ৰেটাৰী পাৰ্মিশ্যন তেতিয়াহ'লে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আহিছে তেওঁলোকে সোধক তেওঁলোকে পাৰ্মিশ্যন দিয়ক আমাক কোনখন পাৰ্মিশ্যন আমাক দেখাই দিয়ক আমি পাৰ্মিশ্যন চাইহে যাম আজি ঘৰলৈ